ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আৱাৰ ইংলিছৰ লেচন নম্বৰ 2 ডাকাইত এই লেচনটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে, কম্প্ৰিহেনশ্যনত যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি তোমালোক কৰি দিয়াৰ লগতে অসমীয়াটো বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ পৰীক্ষাত তোমালোকক ইয়াৰে তোমালোকৰ হয়তো 8 বা 10 লাইন তোমালোক লিখিবলৈ দিব পাৰে, লগতে কবিজনৰ নামো তোমালোকক সুধিব পাৰে, তোমালোকে এইটো মনত ৰাখিবা। ঠিক আছে, এতিয়া আহা আমি এই পয়েটটোৰ অৰ্থাৎ কবিতাটোৰ থকা যিখিনি প্ৰশ্ন আছিলে ইয়াৰে উত্তৰখিনি কৰোঁ। প্ৰথম প্ৰশ্নটি আছিলে হোৱাট ডাজ দ্য পয়েট উইচ, কবিয়ে কি ইচ্ছা কৰিছিলে সুধিছে। উত্তৰটো এনেধৰণে লিখিবা, দ্য পয়েট উইচেছ টু বি এ কাইট আপ ইন দ্য স্কাই। কবিয়ে কি ইচ্ছা কৰিছিলে? কবিয়ে আকাশত উৰা চিলা এটা হ'বলৈ ইচ্ছা কৰিছিলে। ঠিক আছে, মই তোমালোক অসমীয়াটো লিখি দিছোঁ, তোমালোকে অসমীয়াখিনি আৰু লিখি নাথাকিলেও কোনো কথা নাই, যাতে তোমালোকে বুজি পোৱা সেইকাৰণে মই তোমালোক অসমীয়াটো লিখি দিছোঁ। ঠিক আছে, তোমালোক যদি পৰীক্ষাত এইটো প্ৰশ্ন আহে তোমালোকে উত্তৰখিনিত এইখিনি লিখি দিলে হৈ যাব। ঠিক আছে, অসমীয়াখিনি আৰু উত্তৰত তোমালোকে লিখিব নালাগে, মই তোমালোকে বুজি পাবৰ বাবে উত্তৰখিনি তোমালোকক লিখি দিছোঁ। ঠিক আছে, এতিয়া চাওঁ আমি 2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটি আছিল হোৱাট কুড হি চি উইণ্ডিং ডাউন, অৰ্থাৎ কবিয়ে বেকা বা ভাঁজ হৈ যোৱা কি দেখা পালেহেঁতেন। উত্তৰটো এনেধৰণে লিখিবা, দ্য পয়েট কুড চি দ্য ৰিভাৰ উইণ্ডিং ডাউন, অৰ্থাৎ কবি যদি চিলা হ'লহেঁতেন, হয়নে? চিলা যেনেকৈ বতাহৰ সোঁতত বা বতাহৰ কোবত কি কৰে, এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, হয়নে? ঠিক একেধৰণে কবিয়ে যদি সেই চিলাটো হ'ব পাৰিলেহেঁতেন, কবিয়ে সেই নদী, এই যিবিলাক নদী বেকা বেকি যিবোৰ নদী আছে সেইবোৰ আগবাঢ়ি যাই থকা বা নদীবোৰ কেনেকৈ আগবাঢ়ি গৈছে সেইবোৰ কবিয়ে দেখা পালেহেঁতেন বা চালেহেঁতেন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে উত্তৰখিনি কৰাৰ আগতে তোমালোকক মই যিটো পাঠ বুজাই দিছিলোঁ এই পাঠটি বা পয়েমটি, সেই ভিডিঅ'টো তোমালোকে চাই ল'বলৈ নাপাহৰিবা। উত্তৰখিনি কৰাৰ আগত সেইটো ভিডিঅ' তোমালোকে চাবা, কবিতাটো বুজিবলৈ চেষ্টা কৰিবা, তেতিয়াহে তোমালোকে উত্তৰখিনিও ভালদৰে বুজি পাবা। কবিতাটো যদি বুজি নোপোৱাকৈ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰা বা মুখস্থ কৰিবলৈ চেষ্টা কৰা তোমালোকে কিন্তু পাহৰি যাবা উত্তৰখিনি। ঠিক আছে, এতিয়া 3 নম্বৰটো চোৱা, হোৱাট কুড হি ফ'ল', তেওঁ কি অনুসৰণ কৰিলেহেঁতেন। তেওঁ বুলি কাৰ কথা কৈছে? কবিৰ কথা কৈছে। কবিয়ে কি অনুসৰণ কৰিলেহেঁতেন? হি উড ফ'ল' দ্য শ্বিপছ ডেট চেইল লাইক হিম, তেওঁ কি কৰিলেহেঁতেন? সেই জাহাজবোৰ অনুসৰণ কৰিলেহেঁতেন যিবোৰ জাহাজ অনবৰতে গতি কৰি থাকে। ঠিক আছে, সাগৰত যিবোৰ জাহাজ কি কৰি থাকে, গতি কৰি থাকে, সেই জাহাজবোৰ তেওঁ কি কৰিলেহেঁতেন? অনুসৰণ কৰিলে। কেতিয়া অনুসৰণ কৰিলেহেঁতেন? তেওঁ যেতিয়া এটা চিলা হ'ব পাৰিলেহেঁতেন। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা, যিসকল ছাত্ৰ ছাত্ৰীয়ে এপটো ডাউনলোড কৰি লোৱা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এতিয়া তোমালোকে এপটো ডাউনলোড কৰিলে তাত তোমালোকে নোটছ, PDF, কুৱেশ্যন আনচাৰ, আছামিজ এক্সপ্লেনেশ্যন কৰা ভিডিঅ' সকলোবোৰ তোমালোকে পাই যাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।